আমাৰ কাহিনীৰ মুখ্য চৰিত্ৰ এওঁ এটা অফিচৰ তৃতীয় বিভাগৰ কৰ্মচাৰী নিৰ্মলা কাকতি এইফালৰ পৰা চাবলৈ গ'লে আমাৰ কাহিনীৰ নায়িকা মানে ৰূপেশ কাকতিৰ মৰমৰ পত্নী স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা গিৰিয়েকতকৈ এখোজৰা বিক্ৰম ৰূপেশ কাকতি আৰু নিৰ্মলা কাকতিৰ ল'ৰা বৰ্তমান কলেজত পঢ়ি আছে স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা দুটাকৰ ডুপ্লিকেট কপি এওঁ ধৰ্ম এটা আছে কলেজৰ ধনী ঘৰৰ ছোৱালীক প্ৰেমৰ জালত পেলাই টকা হৰকায় কি তুমি মোক ভাল নোপোৱা তুমি ইমান ডাইৰেক্টলি মোক প্ৰশ্নবিলাক সুধিছা যে মোৰ মগজুৱে উত্তৰে বিচাৰি পোৱা নাই তাৰ মানে তুমি আন কাৰোবা তুমি মোৰ বিষয়ে ভালকৈ নজনাকৈ তোমাক জনাৰ পিছত আৰু কি জানিব লগা আছে নহয় মই সেইটো ক'ব বিচৰা নাই মই ক'ব খুজিছোঁ আমাৰ সম্পৰ্কটো যদি গভীৰ হয় তাৰপাছত কিন্তু আমি আৰু পিছুৱাই আহিব নোৱাৰিম তুমি যিমান দূৰলৈ চিন্তা কৰিছা মই সেই বিষয়ে চিন্তা নকৰা নহয় বিক্ৰম তাৰমানে মই তোমাক ভাল তাৰমানে এখেতৰ সন্মুখত নিজকে বাদ বুলি পৰিচয় দিব বিচাৰিছা তুমি কিয় তেনেকৈ ক'লা এতিয়া কাজিয়া কৰিবা নেকি ভিতৰ হৈ যোৱা আপুনি বহক তাৰমানে আপোনালোকে সদায় এনেকৈ কাজিয়া কৰি থাকে কি কৰিব শইকীয়া এইজনীক বিয়া কৰাই মই যে উপলব্ধি কৰিছোঁ এতিয়া সেইবোৰ চিন্তা বাদ দি সমাধানৰ ৰাস্তা বিচাৰক আচল কথাটো ক'বলৈ লাজেই লাগে মোকো লাজ কৰিব লাগেনে বহুদিন আগৰে পৰা তেওঁ মোৰ পৰা সোণৰ হাৰ এডাল বিচাৰি আছে মই দিব নোৱাৰাৰ বাবে যিকোনো সময়তে তেওঁ কাজিয়া কৰে নিদিয়ে কিয় ল'ৰা ছোৱালী স্কুল কলেজৰ খৰচ ঘৰখনৰ খৰচ তাৰ উপৰি এইবোৰ চিন্তা কৰিবলৈ হাতত টকা কম কাইলৈ মোৰ পৰা লৈ আহিব হেৰা অকণমান শুনাচোন কিয় বা মাতিলে মাতিছিল তোমাক কিন্তু মানিছো দেই কমেও 10,000 টকা আহিব ভালেই হ'ব দিয়া মুঠৰ ওপৰত অভিনয় ধাৰাবাহিকতা ৰক্ষা কৰি চলিবা কেনেবাকৈ ধৰা পৰিব লাগিলে হাতৰ পৰা 10,000 টকা সৰকি যাব হ'ব দিয়া ইয়াত কথা পাতি থাকিলে তেওঁ সন্দেহ কৰিব আহোঁ মনত থাকিবা 10,000 টকা এইজনীৰ পৰা নোৱাৰা আপুনি মই কোৱা কথাখিনি ক'লেনে কৈছোঁ আপোনাৰ টকাৰে হেনো হাৰ নবনায় মই আপোনাৰ ঋণক দিম বুলিহে ক'ব লাগিছিল আচলতে মগজুত একো নাই মই এখেতক দিব বিচৰা টকাখিনি ঋণতহে দিম আপুনি মিছাতে কষ্ট কৰিব নালাগে আপুনি মিছাতে ভুল বুজিছে বন্ধুত্বৰ মাজত কষ্ট শব্দটো ব্যৱহাৰ নহয় ঠিক আছে বাৰু
হ্যাঁ ভাইটি তুমি বাৰু কাকুতি ল'ৰা নেকি হয় ক'লৈ যাবা বজাৰলৈ যাওঁ আলহী আহিছে কি পঢ়ি আছা মই ডিগ্ৰী পঢ়ি আছোঁ ডিগ্ৰী পঢ়ি আছা মেট্ৰিকত কি ডিভিজন পাছ কৰিছা মই পাৰ্চেণ্টেজ হিচাপে 75% পাইছোঁ হয় নেকি ভেৰি ব্ৰিলিয়েণ্ট বয় দেউতাকে ইমান দিন কোৱাই নাছিলে কথাটো মানে দেউতাই আমাক সৰুৰ পৰাই শিকাই আহিছে যে নিজৰ গুণ গৰিমাৰ কথা আনৰ আগত কেতিয়াও ক'ব নাপায় সেইকাৰণে হয়তো দেউতাই আপোনাক ক'বলৈ লাজ কৰিছে কাকতি ভালদৰে সংস্কাৰ দিছে দেই ঠিক আছে মোৰ লগত উঠিব পাৰা মই যাওঁ বাৰু কাকতি ক'ৰ পৰা বজাৰলৈ গৈছিলোঁ আপুনি আমাক আজিকালি পাহৰিলে নেকি কি যে কয় সঘনাই দেখা মানুহগৰাকীক নেদেখিলে চিন্তাই হ'ব দিয়কচোন আপোনালোকে নিশ্চিন্ত থাকক মই যাওঁ এওঁ অফিচৰ পৰা আহি পাবৰ সময় হৈছে মন দে তথাপিতো কেতিয়াবা ফোনত আমাকো বিচাৰে মানুহে কাটিব নালাগিছিল হ'ব হ'ব